নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী আছাম পুলিচ, আছাম ফৰেষ্ট নাইবা যিকোনো এটা ফৌজত যাম বুলি প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আমাৰ যিসকল দাদা বাইদেউ ভাইটি ভণ্টি নাইবা বন্ধু বান্ধৱী আছাম পুলিচ, আছাম ফৰেষ্ট বা যিকোনো এটা ফৌজত যাম বুলি প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ বহুতে এটা সমস্যাৰ সন্মুখীন হৈছে। সেই সমস্যাটো হৈছে এতিয়া বহুতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু বহুতে গ্ৰেজুৱেশ্যন কৰিছে বা কিছুমানে মাষ্টাৰ ডিগ্ৰী কৰি আছে। এতিয়া তেওঁলোকে প্ৰিপেৰেশ্যন কৰি আছে। এতিয়া তেওঁলোকে শুনিবলৈ এইটো কথা পায় যে তই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কি কৰিলি বা তই BA পাছ কৰি কি কৰিলি। এতিয়া যদিহে আপুনি সফল হয়, যিদিনা আপুনি সফল হ'ব, সেই সফল হোৱাৰ পাছত আপুনি কি কৰিলে সেইখিনি দেখা মানুহ বহুত ওলাব। কিন্তু আপুনি যেতিয়া সংগ্ৰাম কৰি আছে তেতিয়া আপোনাৰ দেখা মানুহ নোলায়। এতিয়া আপুনি ধৰি লওক দিনটোত 3বাৰ প্ৰেক্টিছ কৰি আছে, আপোনাক কোনেও নকয় যে তই দিনটোত 3বাৰ প্ৰেক্টিছ হয়। কিন্তু আপুনি যেতিয়া চাকৰি পাব তেতিয়া সেই একেজন মানুহে বা ওচৰৰ যিখিনি মানুহ আছে সেইখিনিয়ে ক'ব এই ল'ৰাটোৱে 3বাৰ নহয় 4বাৰ তেওঁ প্ৰেক্টিছ কৰিছে। গতিকে আপোনালোকে প্ৰথম কথা কেতিয়াও আনৰ কথা গুৰুত্ব নিদিব। এতিয়া আৰু এটা সেইটো হৈছে যে আপোনালোকৰ ওচৰৰে ধৰি লওক কোনোবা এটা ল'ৰাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি তেওঁ এতিয়া কিবা এখন দোকান খুলিছে। আপোনালোকক প্ৰথমতেই কওঁ, কোনো কথাটো নিগেটিভলি নক'ব, মই বুজাবৰ বাবেহে কৈছোঁ। ধৰি লওক তেওঁ কিবা দোকান এখন খুলিছে, তেতিয়া বহুতে আপোনালোকক এইটো কয় যে তেওঁ কোনো চৰকাৰী চাকৰিৰ কাৰণে আশা নকৰি যে তেওঁ নিজৰ ভৰিৰ ওপৰত নিজে চাবলৈ গৈছে। যিসকলে সেইটো কাম কৰিছে তেওঁলোকৰ কামটো মই সন্মান কৰোঁ, কিন্তু এইটো নহয় যে তেওঁ দোকান খুলিলে বা কোনোবা এজনে কিবা এটা কৰিলে। সকলোৰে লক্ষ্যটো বেলেগ বেলেগ। কাৰোবাৰ হয়তো শিক্ষক হোৱাৰ সপোন থাকে বা কোনোবা ব্যৱসায় কৰাৰ সপোন থাকে, কোনোবাই চাকৰি কৰাৰ সপোন থাকে, কোনোবাই আৰ্মি বা দেশ সেৱা কৰাৰ সপোন থাকে। এতিয়া মই এটা কথা আপোনালোকক 100% ডাঠি ক'ব পাৰোঁ, সেইটো হৈছে আজিৰ ডেটত আপোনালোকৰ ইণ্ডিয়ান আৰ্মিত 1 টকা দৰমহা নিদিলেও এনেকুৱা কিছুমান ল'ৰা বা ছোৱালী আছে তেওঁলোকে তাত সেৱা কৰা হ'ব। সেইটো তেওঁলোকৰ সপোন, সেইটো তেওঁলোকৰ হৃদয়ত আছে। তেওঁলোকে পইচাৰ কাৰণে আৰ্মিত যোৱাৰ যিটো সপোন সেইটো নহয়, তেওঁলোকৰ এটা সপোন থাকে। সকলোৰে সপোনটো বেলেগ বেলেগ। গতিকে যিসকলে ব্যৱসায় কৰিছে তেওঁলোকক উৎসাহ দিয়ক বা যিসকলে যিটো কাম কৰিছে তেওঁলোকক উৎসাহ দিয়ক। কিন্তু সেই বুলি এই যিকেইটাই সংগ্ৰাম কৰিছে সেইকেইটা আপোনাক কেতিয়াও দুখ নিদিব। এতিয়া মোৰ লগৰে ধৰি লওক কোনোবা এজনে ব্যৱসায় কৰিছে, মোৰ ব্যৱসায়ত মন নহ'ব পাৰে, মোৰ বেলেগ এটাতো মন নহ'ব পাৰে। সেইটো সকলোৱে নিজৰ নিজৰ। গতিকে আপোনালোকৰ যিসকলে এতিয়া গ্ৰেজুৱেশ্যন কৰিছে, তেওঁ কিবা দোকান খুলিছে, তেওঁক উৎসাহ দিয়ক। মই এইটো কাৰণে তেওঁক নিৰুৎসাহ দিয়ক বা তেওঁৰ কামটো বেয়া। কিন্তু যিটো ল'ৰাই দৌৰি আছে বা যিজনী ছোৱালীয়ে দৌৰি আছে তেওঁক আপোনালোকে ডাউট নিদিব, কাৰণ তেওঁৰ এটা সপোন আছে। গতিকে আপোনালোকে প্ৰথম কথা আনৰ কথা কেতিয়াও 1% গুৰুত্ব নিদিব। যদিহে আপুনি আনৰ কথা গুৰুত্ব দিয়ে তেতিয়া আপোনাৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিব নোৱাৰিব। আপোনাৰ যিটো লক্ষ্য সেই লক্ষ্যটো আগত ৰাখক আৰু আপুনি সেই লক্ষ্যৰ পাছত সদায় দৌৰি থাকক। এনেই আপোনালোকৰ যিখিনি মানুহ আহে, যিখিনি মাজে মাজে আহে, সেইখিনি কথা গুৰুত্ব দি নিজৰ যিটো সপোন আছে সেই সপোনটোৰ পাছটো এৰি নিদিব। এতিয়া আহি গ'ল আপোনালোকৰ এটা কথা, সেইটো হৈছে যে এতিয়া বহুতে আকৌ এটা কাম কৰে। ধৰি লওক তেওঁৰ সপোন আছে মানে আছাম পুলিচৰ ছাব ইন্সপেক্টৰ হোৱা, কিন্তু তেওঁ এনেকুৱা এটা হৈ যায় তেওঁ আজি তেনেকুৱা আছে যে গ্ৰেড 4 পোষ্টাৰ পালে গুচি যাব। কিন্তু আপোনাৰ যিটো লক্ষ্য সেই লক্ষ্যটো সদায় ওপৰত ৰাখক। আপুনি লাগিলে পাছতো যাওক, কিন্তু প্ৰথম আপুনি যিটো ওপৰ লক্ষ্য সেইটোত প্ৰথম বেছি ফ'কাছ কৰক, তাৰপিছতে আপুনি যাব। আৰু আপোনালোকৰ শেষত কওঁ, এতিয়া ধৰি লওক এজন 22 নাইবা 23 বছৰীয়া ল'ৰা নাইবা ছোৱালীয়ে তেওঁ লগৰজনে পঢ়া শুনা কৰি বহুত পইচা ইনকাম কৰিছে আৰু তেওঁৰ হাতত পইচা নাই। গতিকে আপোনাৰ হাতত যেতিয়া পইচা নাথাকিব, অপ্ৰিয় হ'লেও সত্য আপোনাক বেয়া মানুহ ধেৰ ওলাব। আপোনালোকৰ অইনটো বাদ দিয়ক, নিজৰ ঘৰৰ মানুহে আপোনালোকক বেয়া পাব লাগিব। গতিকে আপোনাৰ যেতিয়া পইচা নাথাকিব তেতিয়া আপোনাৰ গুৰুত্ব কম থকাটো স্বাভাৱিক। আপুনি সেই গুৰুত্ব কমটোত কেতিয়াও মন নিদিব। আপোনাৰ যিটো সপোন চাই সেই সপোনটোৰ পাছত লাগি থাকক। এদিন নহয় এদিন আপোনালোক নিশ্চয় সফল হ'বই। ধন্যবাদ।